অংশগ্ৰহণ আৰু কোন কি আপোনালোকে ঔষধ দিলে, কেনেধৰণৰ চিকিৎসক কিমানগৰাকী আহিছিল? আমাৰ ইয়াত অতি কম সংখ্যক 600 মানুহৰ চিকিৎসা এটা প্ৰদান কৰা হ'ল দুলীয়াজানৰ আৰু আমাৰ ডক্টৰ দুগৰাকী আছিলে আদি কৰি তেনেকৈ দুলীয়াজানৰ পৰা মেডিকেলৰ 6-7জন তেওঁলোকৰ ব্যক্তি আহিছিলে। তাৰপৰা ইয়াতে আমি চৰকাৰক অনুৰোধ জনাইছোঁ, অসমৰ বিভিন্ন প্ৰান্তত বানপানীৰ সমস্যা দুৰ্দশা, এই দুৰ্দশা কেন্দ্ৰীয় চৰকাৰে অলপ আমাক চকু দিব লাগে অসমখনৰ প্ৰতি, যাতে অসমখনক কেন্দ্ৰীয় চৰকাৰে ভাৰত চৰকাৰে দিল দিয়ে, কেতিয়াও যেন মাহীয়াৰ চকুৰে চাব নালাগে। আজি অতীতৰ পৰা দেখি আছোঁ অসমক সদায় মাহীয়াৰ চকুৰে দৃষ্টিৰে চাইছে। আমি এইটো অনুধাৱন কৰিছোঁ যে প্ৰতিটো সময়ত আমি অসমৰ বানপানী সমস্যাটো সদায় কিন্তু কেন্দ্ৰীয় চৰকাৰে তাক লুঙা মন্তব্য বহুত আগবঢ়ায়। অসমত বানপানী হ'লে কয় যে এই বানপানী বোলে প্ৰাকৃতিক দুৰ্যোগ, কিন্তু বিহাৰ বা পশ্চিমবংগত বানপানী হ'লে কিন্তু সেই প্ৰাকৃতিক দুৰ্যোগ নহয় নেকি? যিদৰে বিহাৰত 25,000 কোটি, অন্যান্য কিছুমান ক্ষেত্ৰত বিহাৰত 25,000 কোটি টকা আৰু পশ্চিমবংগত 15,000-16,000 কোটি টকা যিদৰে আগবঢ়ালে কেন্দ্ৰীয় চৰকাৰে, তেনেকৈ আমাৰ অসমখনলৈও ভাল দৃষ্টিৰে চাই তেওঁলোকে কিছু আৰ্থিক সাহায্য অনুদান আগবঢ়াবলৈ আমি অনুৰোধ জনালোঁ। কিয়নো অসমখনটো ভাৰতৰ অংগৰাজ্য, অসমখন পাকিস্তানৰ অংগৰাজ্য নহয় বা চাইনাৰ অংগৰাজ্য নহয়। কিয় তেনেহ'লে অসমৰ ক্ষেত্ৰত এই দৃষ্টিভংগী কেন্দ্ৰীয় চৰকাৰৰ, এই কেন্দ্ৰীয় চৰকাৰে এই দৃষ্টিভংগী পৰিহাৰ কৰি অসমক নিজৰ বুলি ভাবি তেওঁলোকে দৃষ্টি নিৰ্দেশ কৰিবলৈ আমি অনুৰোধ জনালোঁ। ডিব্ৰুগড় জিলাৰ চৰকটীয়া মাজুলী গাঁৱত উপস্থিত থাকোঁ। লগতে আমি অচুতা সংগঠনৰ অসম উন্নয়ন পৰিষদ, গণজাগৰণ মঞ্চ, জাতীয় সত্তা ঐক্য মঞ্চ, কৃষক মুক্তি সংগ্ৰাম সমিতি, ঘটক জাতীয় পৰিষদ, অসম অনুজাতীয় সংগঠন, আমি যৌথ উদ্যোগত অইল ইণ্ডিয়া লিমিটেডৰ দুলীয়াজানৰ সৌজন্যত যিহেতু আমি অতি দিনৰ পৰা আমি পৰ্যবেক্ষণ কৰি পাইছিলোঁ যে জলমগ্নত যিহেতু নেকি এই ৰাইজে প্লাবিত হৈ আছিলে, সেই সময়ত আমি তেনেকুৱা আমি কাৰ্যকৰী লৈ আছিলোঁ খাদ্য সামগ্ৰীৰ লগতে আমি যথেষ্ট প্ৰচেষ্টা লৈ এটা চিন্তাধাৰা কৰি পিনি আজি এই ঠাইত আমি বিনামূলীয়া স্বাস্থ্য শিবিৰ এটা উদযাপন কৰিবৰ কাৰণে আমি মনস্থ কৰিলোঁ। আৰু যিহেতু নেকি কিছুমান ৰাইজে ইতিমধ্যে কিছুমানৰ আমি যি এটা প্ৰচাৰ কৰিছিলোঁ, প্ৰচাৰ মাধ্যমত অলপ প্ৰচাৰ সৰু কৰা হৈছে যদিও অলপ কমকৈ হৈছে যদিও যথেষ্টখিনি ৰাইজে উপকৃত হৈছে। আৰু লগতে আমি অনাগত দিনত আৰু ইয়াতকৈ ভাল ধৰণে প্ৰয়াস চলাম বুলি আমি কথা দিছোঁ। সামগ্ৰী নিবলগীয়া দোকান আছে যদিও অৱস্থা মাজুলী গাঁৱত গণজাগৰণ মঞ্চ